যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।